এপিএছচিৰ সদ্য ঘোষিত CC-8 SPM IS একাডেমীৰ বৃহৎ সফলতা। এছিএছ শাখাত প্ৰথম স্থান দখল কৰিছে প্ৰতিষ্ঠানটোৰ নিহাৰ ৰঞ্জন ডেকাই। এছিএছত প্ৰথম, দ্বিতীয়, চতুৰ্থসহ বহুকেইটা স্থানত একাডেমীৰ শিক্ষাৰ্থী। 288 জন নিৰ্বাচিত প্ৰাৰ্থীৰ ভিতৰত 249 জনেই SPM IS একাডেমীৰ। সফলতাৰ বাবে শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰিছে SPM IS একাডেমীৰ কৰ্তৃপক্ষই। বিগত 4টা বছৰত একেৰাহে সৰ্বাধিক সফলতা লাভ কৰিছে শিক্ষা প্ৰতিষ্ঠানখনে। বিগত বছৰকেইটাৰ দৰে এই বছৰো SPM IS একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলে খুব ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে আৰু এইবাৰ মুঠ 288 গৰাকী সিলেক্টেড কেণ্ডিডেটৰ ভিতৰত SPM IS একাডেমীৰ লগত জড়িত SPM IS একাডেমীত প্ৰশিক্ষণ লোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 249। এইবাৰ পৰীক্ষাত যিজনে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে নিহাৰ, তেখেতে ACS ৰেংক 1 পাইছে আৰু তেখেত আমাৰ ফাউণ্ডেশ্যন বেটছৰ এগৰাকী ছাত্ৰ। তেখেতৰ এই যাত্ৰাটো, সমগ্ৰ যাত্ৰাটো আমি নিজ চকুৰে দেখিছোঁ। তেখেত আৰম্ভণিৰ পৰা তিনিওটা পৰ্যায়তে SPM IS একাডেমীৰ সৈতে জড়িত হৈ আছে। প্ৰিলিমছ হওক, মেইনছ হওক, ইণ্টাৰভিউ হওক, তেখেতে ফাউণ্ডেশ্যন কোৰ্চ তেওঁ ইয়াৰ পৰা লৈছিল। আৰু এইবাৰ যি 249 গৰাকী প্ৰাৰ্থী SPM IS একাডেমীৰ পৰা উত্তীৰ্ণ হৈছে, তাৰে ভিতৰত কেৱল ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰেম যিসকল ছাত্ৰ ছাত্ৰীয়ে লৈছিলে, সেই ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে মাত্ৰ 18 জন। গতিকে বাকী যিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোক বিভিন্ন ধৰণৰ পেইড কোৰ্চেছৰ জৰিয়তে SPM IS একাডেমীৰ লগত জড়িত হৈ আছিল আৰু তাৰে ভিতৰত বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাৰ ফাউণ্ডেশ্যন বেটছৰ ছাত্ৰ ছাত্ৰী। মোৰ নাম কৌশিক মাধৱ দাস। মই এইবাৰ APSC 2024ত ইনস্পেক্টৰ অফ এক্সাইজ ৰেংক 11 পাবলৈ সক্ষম হ'লোঁ। আৰু মোৰ এই জাৰ্ণিটোত মই মোৰ ফেমিলি, মোৰ ৱাইফ, মোৰ মা দেউতা, তেওঁলোকক কৃতজ্ঞতা জনাব বিচাৰিছোঁ। তাৰ লগতে SPM IS একাডেমী, য'ত মোৰ গোটেই ফাউণ্ডেশ্যন কোৰ্চটো হৈছিলে, তেওঁলোকে মোৰ গোটেই জাৰ্ণিটোত বহুত হেল্প কৰিলে আৰু মই সেইটো কাৰণে তেওঁলোকৰ আগত সদায় কৃতজ্ঞতা। SPMক বহুত ধন্যবাদ জনাইছোঁ। মই SPMতে কাম কৰি আছিলোঁ আৰু চাগে SPM নাথাকিলে নহ'ল হয়। মানে তেওঁলোকে মোক মেণ্টেলি বহুতখিনি ছাপৰ্ট কৰিছে, ডিচিপ্লিন হোৱাত, এফিচিয়েঞ্চি হোৱাত, যে কামৰ লগতে মানে APS ৰেংক 6 পাবলৈ সক্ষম হৈছোঁ। গতিকে পৰিয়ালৰ মানুহখিনিকো বহুত ধন্যবাদ। মোৰ যিমানখিনি ফ্ৰেণ্ড চাৰ্কেল আছে তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু মোৰ প্ৰতিটো মুহূৰ্তত সহায় কৰি যোৱা মোৰ অনুৰাগ দা, তেওঁকো ধন্যবাদ জনাইছোঁ। আৰু যিখিনি অহাবাৰ যিখিনি দিব বিচাৰি আছে তেওঁলোকক মই জনাবলৈ বিচাৰিছোঁ যে মই অসমীয়া মাধ্যমত দিছিলোঁ। গতিকে মাধ্যমটো কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। অসমীয়া মাধ্যমত দি পেলাই এটা ভাল ৰেংক ল'ব পাৰি। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখক, কনচিষ্টেণ্ট হওক, সদায় ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, ভাল হ'ব, কষ্ট কৰি যাওক। মোৰ নাম গীতবৰ্ষা দাস হয়। মই এইবাৰ APSCৰ যিটো ৰিজাল্ট কৰিছে তাতে মই ইনস্পেক্টৰ অফ লেবাৰত ৰেংক 1 পাইছোঁ আৰু এইটো মোৰ থাৰ্ড এটেম্প আছিলে আৰু ছেকেণ্ড ইণ্টাৰভিউ। আৰু SPM IS একাডেমীত মই মানে মক টেষ্টবিলাক দিছিলোঁ, তেওঁলোকে মোক বহুতখিনি সহায় কৰিছে। আৰু মানে এটা কথাই কওঁ যে এইটো পৰীক্ষাত মানে পেচেঞ্চটো বহুত দৰকাৰী হয়। ফাৰ্ষ্ট এটেম্পটত নহ'বও পাৰে, কিন্তু মানে ধৈৰ্যটো হেৰুৱাব নালাগে। আন বিগত বছৰ